নমস্কাৰ। বিহে বাতৰিতে মই আবুল বাছাৰ। জুৰিয়াত আমছুৰ ৰাজ্যিক সভাপতি ৰেজাউল কৰিমৰ সংবাদমেল। লাওখোৱা অভয়াৰণ্যত বনকৰ্মীৰ গুলীত নিহত 2 ভাতৃৰ বাসগৃহত উপস্থিত হৈ জুৰিয়া প্ৰেছ ক্লাবৰ সদস্যসকলৰ আগত এক সংবাদমেল সম্বোধন কৰে আমছুৰ সভাপতিগৰাকীয়ে। মানুহ খেতি কৰিবৰ কাৰণে যাব, গতিকে যদি ফৰেষ্ট বিভাগে যদি পইচা লৈ মানুহখিনিক সোমোৱাৰ সুবিধা কৰি নিদিলেহেঁতেন, মানুহবিলাকক যদি ষ্ট্ৰিক্টলি মাইক দি মানা কৰি দিলেহেঁতেন বা পোষ্টাৰিং কৰি দিলেহেঁতেন যে ইয়াত যোৱা নিষেধ আছে, তেনেহ'লে মানুহখিনি নগ'লেহেঁতেন। কিন্তু ফৰেষ্ট বিভাগে সম্পূৰ্ণ ইয়াত ঘুচ লৈ পইচা লৈ মানুহখিনিক সুবিধা কৰি দিছে। ইয়াৰ প্ৰত্যেকটো বৰ্ডাৰ অঞ্চলৰ যিখিনি মানুহ আছে, আপুনি প্ৰত্যেকজন মানুহকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাতি সোধক, তেনেহ'লে নিশ্চিতভাৱে কথাবিলাক ওলাই পৰিব যে ফৰেষ্ট বিভাগে ইয়াত মোটা অংকৰ ধন লৈ তেওঁলোকে মানুহখিনিক মাছ মাৰিবলৈ যাবলৈ দিয়ে, তেওঁলোকে গৰু চৰাবলৈ যাবলৈ দিয়ে। গতিকে এই মানুহখিনিৰ দোষ ক'ত? দোষ কোনে কৰিলে? মানুহখিনিক পঠোৱাৰ সুবিধা, যাবৰ সুবিধা কোনে কৰি দিলে? তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা নহ'ব? তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নহয়, আকৌ এইসকল মানুহক গুলীয়াই হত্যা কৰিব, এইটো আমি মানি ল'ব নোৱাৰোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তদন্ত ইমিডিয়েট যি দিছে সেইটোক আমি আদৰণি জনাইছোঁ। গতিকে অতি সোনকালে এই তদন্ত ৰিপৰ্ট ঘোষণা কৰিব লাগে, ৰাজহুৱা কৰিব লাগে। লগতে আৰু এই পৰিয়ালটো যিহেতু অতি দৰিদ্ৰ পৰিয়াল, এই পৰিয়ালটোক যিহেতু গুলীয়াই হত্যা কৰা হ'ল, গতিকে এই পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকৰ ল'ৰা ছোৱালী স্কুল যাব, খাবলৈ নাই, ঘৰখনত আজি এটা হাহাকাৰ বা পৰিৱেশ সৃষ্টি হৈছে, আৰু এটাৰ পিছত এটা হত্যাকাণ্ড নগা তেনেকুৱা ধৰণে ফৰেষ্টে কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ফৰেষ্ট বিভাগক নাকি লগাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আজি আমি এইটো এটা জুডিচিয়েল ইনকুৱাৰী, এটি মেজিষ্ট্ৰেট ইনকুৱাৰী দিছে। আমি ভাবিছোঁ যে গুৱাহাটী হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজৰ জৰিয়তে এটা ইনকুৱাৰী কৰা উচিত, কাৰণ ইয়াত আজি যিজন মানুহক দ্বাৰা যি ইনকুৱাৰী দিছে, এই ইনকুৱাৰীত হয়তো বহু কথা নোলাব পাৰে। সেইকাৰণে আমি বিচাৰিছোঁ এটা উচ্চ স্তৰীয় তদন্ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে, গুৱাহাটী হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজৰ জৰিয়তে ঘোষণা কৰিব লাগে, যাতে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে দোষীক যাতে শাস্তি পায় আৰু পৰিয়ালবৰ্গ যাতে ন্যায় পায়। আৰু আজি আমি আপোনালোকক কৈছোঁ যে আমি ইতিমধ্যে হৰীশ নাথ, এছিষ্টেণ্ট কনজাৰভেটৰ অফ ফৰেষ্ট, IC ৰেঞ্জ অফিচাৰ, লাওখোৱা ৰেঞ্জ আণ্ডাৰ বুঢ়াচাপৰি, তেওঁৰ আৰু জয়ন্ত ডেকা DFO নগাঁও, বিট অফিচাৰ ষ্টাফ চুতিৰপাৰা বিট অফিচ লাওখোৱা, ফৰেষ্ট গাৰ্ড ষ্টাফ চৰাইহাগী ফৰেষ্ট কেম্প। গতিকে এইসকল মানুহৰ বিৰুদ্ধে, এইসকল বিষয়া আৰু ফৰেষ্ট গাৰ্ডৰ বিৰুদ্ধে আমি জুৰিয়া আৰক্ষী চকীত এখন FIR দাখিল কৰিছোঁ। আমি ইতিমধ্যে FIR কৰিছোঁ আৰু আমি আৰক্ষী অধীক্ষকগৰাকীক, নগাঁও আৰক্ষী অধীক্ষকগৰাকীক আমি আহ্বান জনাইছোঁ যে FIRটো ইমিডিয়েট ৰেজিষ্টাৰ কৰি, ইমিডিয়েট পঞ্জীয়ন কৰি পেলাই, ৰেজিষ্টাৰ্ট কৰি পেলাই ইমিডিয়েট এই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। যিহেতু এইটো এটা ক্ৰিমিনেল অফেন্স, মাৰ্ডাৰ কৰা হৈছে, গতিকে ইমিডিয়েট কেছটো ৰেজিষ্টাৰ্ট কৰি পেলাই ইমিডিয়েট তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰি এই মানুহখিনিক গ্ৰেপ্তাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে আৰু এটা কথা ঘোষণা কৰিছোঁ আমি, যিহেতু এটাৰ পিছত এটা সংখ্যালঘুসকলক এনেকুৱা ধৰণে নিৰ্মমভাৱে বন বিভাগে হত্যা কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা, দিছপুৰৰ পৰা চাই আছে, চাই আছে যেন মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে এনেকুৱা ধৰণে সংখ্যালঘুসকলক নিধনযজ্ঞ চলোৱা হৈছে। গতিকে আমি ইয়াৰ প্ৰতিবাদত কেন্দ্ৰীয়ভাৱে অহা বৃহস্পতিবাৰ নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি কেন্দ্ৰীয়ভাৱে সিদ্ধান্ত লৈছোঁ, আজি ৰাজ্যজুৰি বনমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিখন জিলাতেই বনমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰা হৈছে। অহা বৃহস্পতিবাৰে আমি কেন্দ্ৰীয়ভাৱে নগাঁও জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু আমি ন্যায় নোপোৱালৈকে, দোষীক কৰায়ত্ব নকৰালৈকে, বিষয়াসকলক চাকৰিৰ পৰা নিলম্বন নকৰালৈকে আৰু পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ নোপোৱালৈকে আমাৰ আন্দোলন অধিক তীব্ৰতৰভাৱে আগবঢ়াই লৈ যাম।